আমি ক'ত পালোহি এতিয়া ঘৰখন এৰি থৈ যাবলৈ মন যোৱা নাই ভাল লাগিছে এয়া বৰমা ৰ'দটো চাচোন বাৰু বাপৰে পুৰা ফ্লেছ মৰা লেখীয়া হৈ আছে গাইজ ভাওনা চলি আছে দেখাবলৈ ফাৰ্ষ্ট চিনটো অকণমান হয়তো দেখি खाना पीना हो चुका अब बारी है প্ৰণিপাত স্বাগতম জনাইছোঁ মই অভিজিত বাসুদেৱে এটি নতুন ভাওনা ভিডিঅ' লৈ আজি আমাৰ ভাওনা আছে ঢকুৱাখানা বহুত দূৰ নাট আছে আমাৰ যে বিপ্ৰ দামোদৰ কিন্তু সেই চাইডে গ'লে প্ৰায়ে মানে কি লগৰ ভাড়াকেইটাৰ লগত যোৱা হয় কিন্তু আজি তেনেকুৱা নহয় আজি মই ছিংগলকৈ মাতিছে কিন্তু লগত আকৌ কৌশিকক লৈ যাম অকলে যাবলৈ যথেষ্ট দূৰ হয় আৰু অকণমান ৰিস্ক থাকে সেইকাৰণে কৌশিকক লৈ যাম লগত আৰু যি কি নহওক এতিয়া বহুত কথা নাপাতোঁ আহক পলম নকৰোঁ যাওঁ আমি ঢকুৱাখানালৈ গা পা ধুই আজৰি হ'লোঁ তো এতিয়া ওলাম আৰু যিহেতু মই 2টা বজাত যাম বুলি ভাবিছোঁ ৰৌপেকখনত তাত গ'লে অকণমান নিজকে চিকিউৰ লাগে বা যি কি নহওক চবেই চিকিউৰ তো আজি লগত যাব কৌশিক বৰ্তমান গা ধুই আছে তো তাক দেখুৱাম তো সিও যাব লগত অকলে যোৱাতকৈ একেলগে যামগৈ আৰু সেয়াই এতিয়া ভাত কেইটামান খাই পেলাই ওলাই যাম আৰু তো জড়িত হৈ থাকক ক্লাছলৈকে ৰ'দটো চাওকচোন বাৰু আজি একদম মায়ে ক'ব দৰে ফিল্টাৰ ৰ'দ নাই এতিয়া পৰা ডাৱৰখন চাওকচোন ডাৱৰ চাৱৰ একদম নাছিলে একদম কাঢ়া ৰ'দটা দিছে সেইটো কৌশিক হেল্ল' ষ্টাইলটো বেছি অকণমান পালোহি অফলা কমলাবাৰী কি খাবি তই ৰুটি খানা পিনা हो चुका अब बारी है टिकट लेने का टिकट दिছে 1 বজাৰ পৰা তো টিকটটো লৈ লওঁ টিকটটো এবাৰ দেখুৱাবলগীয়া হয় তাত চেক কৰে তাৰপৰা এইখন আমাৰ আজি যাম এইখনত এনেধৰণে এটাই কৈছোঁ যাবলৈ ভাল লাগে খালি অকণ টাইমটো বেছি লয় আৰু তাত যেনিবা 1 ঘণ্টা লাগে 2 ঘণ্টা লাগে কিন্তু যাবলৈ ভাল লাগে এইখনত আহল বহল কৌশিক উঠিলে মই উঠাই লওঁগৈ বাইকখন মানুহটো মানুহে চৰাইও যাই দিছে নে যোৰহাটৰ পৰা মাজুলী উৰি যাব লাগেনো কেলে এনেই কৈছোঁ আৰু ধেমালি কৰিছোঁ একচুৱেলি সেইটোও যায় নেকি ঠিক নাই কিমান লোডেড চক বহুত হেভি আৰু ইয়াত সৰহকৈ ধৰাই গাড়ী ইখনত খুব বেছি মিনিমাম 2খন বা 3খন ইয়াত সৰহকৈ তই আৰু গৈ লওঁগৈ টাইম লাগিব 2 ঘণ্টা মানে কৈছে এই চাইডে চৰাইবিলাক তোৰ মানে উৰি নাযায় মাজুলীলৈ ডাইৰেক্ট ফেৰি যায় আৰু টিকেট বেলেগ তই গম পাৱ নাই কথাটো টিকেট 2 টকাকৈ লয় 2 টকা 2000 years later ৰ'দটো চাচোন বাৰু বাপৰে পুৰা ফ্লেছ মৰা লেখীয়া হৈ আছে হেল'জেন টাইপৰ তো পাইছোঁ এতিয়া ইয়াৰ পৰা যাম আকৌ ঢকুৱাখানা কি আছে এইফালে কৈ দে কি আছে ৰাইজে জানক কোৱা ৰাইজ এইফালে নো উমানন্দ আছে বোলে দেই আচ্ছা এনেই কৈছোঁ আচ্ছা মোক অকৰা বনাইছ আমি ক'ত পালোহি এতিয়া খবৰ ল'বলৈ আহিছোঁ কি হ'ল হা নাখাওঁ কুঁহিয়াৰ ৰস নহয় এইটো চম্পা হা চম্পা সেইদিনাখন দদ্দমৈ যে আহিছিলোঁ যে এতিয়া ইয়াতে এইখিনিতে ব্লগ বনাইছিলোঁ আজি একজেক্টলি এইখিনিতে ৰখিছোঁ ভাল হয় খাবলৈ গ্ৰীণ কালাৰ ফ্লেভাৰটো ভাল লাগে
বহু দূৰ বাট অতিক্ৰম কৰি আহি পালোহি ঢকুৱাখানা ঘাঁহিগাঁও। এই আগত আমাৰ গৈ থকাজন আজি মোক নিমন্ত্ৰণ জনাইছে তেখেতে, জ্যোতিময় তেখেতৰ নাম, আৰু সবিশেষ চিনাকি কৰাম গোটেই, কিন্তু পৰিৱেশটো আহিয়েই আৰম্ভণিতেই ভাল পালোঁ। তেওঁলোকৰ আচাৰ ব্যৱহাৰ, শুশ্ৰূষা পৰা আদি কৰি এভাগ নামঘৰ ইয়াতে ভাওনা হ'ব, বাকী যাওঁ অকণমান ৰেষ্ট লৈ লওঁগৈ। এইয়া আমাৰ বৰমা, হাই কৈ দিয়ক এবাৰ ৰাইজক। আজি ইমান ধুনীয়া হৈছে খাবলৈ, নালাগে হ'ব, জলকীয়া দিলে শেষ হৈ যাব। একদম সুন্দৰ বনাইছে, ভাল লাগিছে। নালাগে পিঁয়াজ নালাগে, নালাগে নালাগে, হৈ যাব। হ'ব 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 হ'ব। মেকআপটো কৰিব লৈছোঁ, মেকআপটো কৰিলোঁ। তাৰপৰা যিজন ককাদেউৰ কথা কৈছিলোঁ আজি আছে ওচৰতে, চিনাকি কৰাই দিছোঁ এবাৰ তেওঁৰ লগত। এইজন আমাৰ ককাদেউ, এখেতৰ নিমন্ত্ৰণতে আজি মই আহি উপস্থিত হৈছোঁ ঢকুৱাখানা। এইখন প্ৰপাৰ জেগাখনৰ নাম কি? এইখন ঢকুৱাখানা ঘাঁহিগাঁও বুলি কয়। ঘাঁহিগাঁও, এইটো ভাস্কৰ কৃষ্টি ভৱন চবেই চিনি পায়, আমাৰ আশীৰ্বাদ মানুহ যে এই ওচৰতে ঘাঁহিগাঁও নামঘৰ। আৰু আপোনালোকৰ টেণ্ট হাউচৰ কথা? টেণ্ট হাউচ, আমাৰ এই দুৰ্গা টেণ্ট হাউচ। গোটেই ঢকুৱাখানা বাকী ৰাইজে চিনি পায়, মানুহে চিনি পায়। আজি তেওঁলোকৰ ঘৰতে আছোঁ। আমি মানে ভিডিঅ'ত দেখি থকা হয়, মানে ফোনত কথা পাতি থকা হয়, কিন্তু দেখা দেখি আজি প্ৰথম হ'ল, ভাল লাগিল। এতিয়া আমি কি হয় ভাওনা ভাল হ'ব, ভগৱানে কৃপা কৰক, ভালে ভালে পাৰ হওক। মানে ঠিক আছে। লগত আৰু এজন ককাইদেউ আছে, আপোনাৰ ভাইটি ন? খুৰা ল'ৰা। নমস্কাৰ। আৰু এজন ককাইদেউ আছে, সেইফালে বহি আছে, তেখেতো ভাল আছে, কথা পাতি আছে। অঁ পাতি লওক, দেখুৱাম পিছত। অঁ তেখেতে বৰ ধুনীয়া সুন্দৰ আৰ্ট কৰে বোলে ন? ধুনীয়া আৰু ধুনীয়া ৰাকেশ গগৈ বুলি কয়, ধৰ্ম চবেই চিনি পায়। এতিয়া একদম পুৰা ট্ৰেণ্ডিঙত আছে, ফেচবুকত তেওঁ ভিডিঅ' দি থাকে, চিকতা বুলি ভিডিঅ' দি আছে, পুৰা ফেমাছ হৈ আছে। মই চিকতা কি মেকআপটো কৰিলোঁ, যিহেতু পিছত দেৰি হ'বগৈ, মেকআপ চেকআপ কৰি পেলাই কথা পাতি আছোঁ। 2,000 years later. এয়ে ময়ো সাজু, আহাৰ্য মোৰ সম্পূৰ্ণ হৈছে, যিহেতু মই ড্ৰেছটো লৈ আহিছিলোঁ আমাৰ বিষ্ণুপ্ৰিয়া অৰ্থাৎ সোণমণিৰ পৰা। ড্ৰেছটো চিনি পাইছে চাগে। প্ৰায় গ্ৰীণ ৰুমতে ড্ৰেছ মেকআপ কৰা হয়, কিন্তু কিছুমান জেগাত অকণমান ব্যৱস্থা কৰি দিয়ে, সুবিধা কৰি দিয়ে, আৰু সেয়াই চব জেগাততো আমি একে সুবিধা একে ব্যৱস্থা নাপাওঁ, যিহেতু আমি ভাৱৰীয়া চব জেগাতে এডজাষ্ট হৈ যাওঁ। আজি অকণমান তেনে সুবিধা পালোঁ। বাৰু যে কি নহওক, এতিয়া চাউণ্ডটো পিন্ধি লওঁ, ওলাব হ'ল, এপাক ওলাই আহোঁগৈ, দেখুৱাইছোঁ চাওক। ভাওনা চলি আছে, দেখাবলৈ ফাৰ্ষ্ট চিনটো অকণমান হয়তো দেখিবলৈ পালে। এতিয়া সুশীলা আৰু বিপ্ৰ চিন চলি আছে, বাকী এইফালে সকলো ভাৱৰীয়া আছে। এজনকে সুধিম, কোনে কি কৈছে? তুমি কি কৈছা? সাত্যকী। আপুনি? আৰু আপুনি? বঢ়িয়া, বলোৰা। এইফালে আমাৰ মণি মাধৱ আহি গ'ল। মোক মাজুলী ভাওনাখনে এখন পেইণ্টিং আঁকি দিছিলে ব্ৰই, হয়তো কিছুমানে চিনি পাব, বৰ সুন্দৰ আৰ্ট কৰে। ব্ৰ আহিছে চাবলৈ ভাওনা, দিলে। এতিয়া আহিলা, আৰম্ভণি আহিলা নে? আৰম্ভণি আহিলা?
এফালে আমাৰ দেৱৰীখি নাৰত আছে তোমাৰ নামটো কি কোৱাচোন নমস্কাৰ মোৰ নাম শ্ৰী জুমন হুদ বৰ ধুনীয়া গাইছা দেই তুমি এবাৰ মই জনামতে প্ৰথম গাইছা নেকি বাৰু শুনামতে প্ৰথম গাইছা বহুত ভাল গাইছা বোলে কি গাইছা তুমি ইন্দ্ৰ আচ্ছা চবৰে গীতবিলাক ধুনীয়া ধুনীয়া আহিছে সকলোৱে মজা মজা আহিছে এইজন আমাৰ ব্যৱস্থাপক আজি আমাক একদম সাজ পোছাক পুৰা লাগি আছে দৌৰি ফুৰিছে যে মানুহজন আমাৰ এইফালে কৌশিক ভাই চক আমাৰ ফেমিলি মেম্বাৰ এইজন নামকেইটা কি তোমাৰ নাম কি কেনেকুৱা লাগিছে ভাওনা চাই ভাল লাগিছে হয়নে তোমাৰ কেনেকুৱা লাগিছে মজা ই অকণমান খটাখুৰ যেনিবা হয়নে তুমি অকণমান খটাখুৰ হয়নে হা হয়নে আহোরাত্রি তোমার করতে দেব রাখিছিলা সাবরী অনন্তরে আদিত্য প্রান্ত হয়েছিল আর আমি হস্তকাস্ত সংগ্রহ করে গরুর দিকে আহিও আগুৱাই কোনোদিনাই কথা গুৰু মাতৃৰ আজি আমি উলংঘা কৰা নাছিলো আৰু এটা কথা কৈছো এই অৰণ্যৰ মাজত যেতিয়া Ratu Goyla Al Horman আমাৰ অভিজিত হাজৰিকাবিলাক সম্বৰ্ধনা জনাইছে আমি দাদাৰ অনাগত দিনত আমাৰ গাঁৱত উপস্থিতি আৰু আমি সহায় সহযোগিতা একান্তৰে কামনা কৰোঁ ধন্যবাদ
কৃষ্ণৰ ভত আজি অভিনয় কৰা অভিজিত হাজৰিকালৈ আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেখেতৰ অনন্ত দিনলৈ আমাৰ ভাইগাঁও ভাওনা পৰিচালনা সমিতিৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এইভাগ দি দিছোঁ মানে ৰাতিয়ে তেৰাক লগ পাই আৰু ইয়াৰ ভইচটো চবচে ভাল মানে সেইটোৱে কালি মজা খানা ৰাতিপুৱা উঠিব পৰা একদম সেয়া বৰমা আহিছিলে এদিনৰ কাৰণে আলহী হয় এতিয়া ঘূৰিবা হৈ গ'লোগৈ এনেইতো বহুত জেগাত ঘূৰা হয় খুব কম জেগাত এইটো অনুভৱ হয় যিটো ঘূৰোৱা যাবলৈ যে মন নোযোৱা এটা অনুভৱ আজি সেইটো অনুভৱ হৈছে বিশেষকৈ খুব ভাল লাগিছে আপোনালোকক আমি ৰাতিপুৱা উঠিলোঁ ভাওনাটো গম পালে শেষ ব্লগবোৰ আধা আধৰুৱা হৈছে কালি বহুত গৰম হ'ব ন বাবা বেলেগ গৰম মানে মই ড্ৰেছটো পিন্ধি অঁ আৰু তেনেকুৱাত ব্লগ বনাই থাকিবলৈ আৰু মানে ৰাইজে হয়তো বুজি পাইছে বহুত বেলেগ গৰম সেয়াই আৰু তবিকেৰাই যাবলৈ লৈছোঁ এতিয়া অৱশেষত ঘৰলৈ আৰু এতিয়া বহুত দেৰি হ'ল 12টা বাজিব হ'ল কিন্তু ঘৰখন এৰি থৈ যাবলৈ মন যোৱা নাই ভাল লাগিছে এয়া বৰমা একদমেই আহিম কিয় নাহিম এয়া আমাৰ বৰ্তা দেখুৱাই দিছে বাৰু ৰাইজক থাকক ভালে থাকক দেই আকৌ ৰাসত লগ পাম একদম ঠিক আছে নহ'লে ককাইদেউ আজি কিবা আছেনে আছে কাম কৰি আছে কাম গোটেই আমাৰ ঢকুৱাখনত খুব জনপ্ৰিয় টেণ্ট হাউচ কি আছিলে নামটো টেণ্ট হাউচ অঁ সেয়ে আৰু কামবোৰ মই কালি চালোঁ নহয় বৰমা বৰ ধুনীয়া হৈছে ডেক'ৰেশ্যনবিলাক ধুনীয়া থাকা সদায় এনেকৈ হয় নাই আকৌ লগ পাম ভাল লাগে থাকিম একদম আমাৰ এজন ব্লেক পেন্থাৰ সঁচাকৈ বৰ ভাল পালোঁ য'লৈ গৈছিলোঁ আজি ৰাইজ বা সমাজখন ইমান ভাল ইমান মৰমীয়াল সকলোৰে পৰা আশীৰ্বাদ লৈ পেলাই ওলাইছোঁ ঘৰলৈ বুলি সঁচাকৈ আমি বহুত সৌভাগ্যৱান ভাওনাই আমাক কি দিছে ভাওনাই আমাক এখন সমাজ দিছে সুস্থ মন দিছে কিছুমান ভাল মানুহৰ সান্নিধ্য দিছে কিছুমান পাহৰিব নোৱাৰা স্মৃতি দিছে যি আজীৱন আমাৰ মনত থাকি যাব তেনে এক মধুৰ স্মৃতি লৈ পেলাই ঢকুৱাখানা ঘাঁহিগাঁৱৰ পৰা উভতিছোঁ ঘৰলৈ বুলি ব্লগটি ইমান দেৰিলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকলৈ এটা নতুন ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ আজিলৈ প্ৰণিপাত জয় ভাওনা সংস্কৃতি জয় গুৰু শংকৰ